নমস্কাৰ ইনফৰমেশ্যন সম্পৰ্কীয় আন এটি ভিডিঅ'ত আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলগীয়া আছে আপোনালোকে ডিজি লকাৰ এপটো কেনেদৰে ব্যৱহাৰ কৰিব। এই ডিজি লকাৰ এপটো সম্পূৰ্ণ ছেফ আৰু সিকিউৰ হয়। আপোনালোকৰ যি লাগতিয়াল ডকুমেণ্ট আছে এই ডকুমেণ্টবোৰ আপোনালোকে এই ডিজি লকাৰ এপত আপোনালোকে ছেভ কৰি ৰাখিব পাৰে। ইয়াৰ বাবে আপোনালোকে এই এপটো ইনষ্টল কৰিব লাগিব। এইকাৰণে আপোনালোকে প্ৰথমে গুগলৰ প্লে ষ্ট'ৰলৈ যাব লাগিব আৰু ইয়াত আপুনি সাৰ্চ বাৰত সাৰ্চ কৰিব লাগিব ডিজি লকাৰ গভ এপ। এই দেখিছে আপুনি ডিজি লকাৰ নেশ্যনেল গভৰ্ণমেণ্ট, ইয়াত আপুনি ইনষ্টল কৰিব লাগিব। ইনষ্টলত আপুনি ক্লিক কৰক। ক্লিক কৰিলে দেখিছে ডিজি লকাৰ এপ 25%। এনেকৈ আপোনাৰ এই এপটো আপোনাৰ ডাউনলোড হৈ আছে আৰু ডাউনলোডৰ পিছতে এইটো ইনষ্টল হ'ব লাগিব। ডিজি লকাৰ এপ দেখিছে ইনষ্টলিং হৈ আছে। ইনষ্টলিঙৰ হোৱাৰ পিছত দেখি আছে অ'পেন কৰিব লাগিব আপুনি। অ'পেন কৰাৰ পিছত আপোনালোকে এনেদৰে পেজ এটা আপোনালোকৰ খোল খাব। ডিজি লকাৰ ডকুমেণ্ট ৱালেট টু এম্পাৱাৰ চিটিজেন। ইয়াত আপুনি নিজৰ যিটো ভাষা এই ভাষাটো আপুনি নিৰ্বাচন কৰি ল'ব। ইয়াত আপুনি স্কিপ কৰি গৈ থাকক। দেখিছে এনেদৰে অফিচিয়েল যিটো এপ এইটো খোল খাইছে এপৰ পেজটো। ইয়াত আপুনি পোনপ্ৰথমে যিহেতু আপুনি এজন নতুনকৈ ডিজি লকাৰ এপটো ব্যৱহাৰ কৰিব, আপুনি প্ৰথমতে ইয়াত আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াত আপুনি যিকোনো ডকুমেণ্ট আপুনি ইয়াত সংৰক্ষণ কৰিব পাৰিব। দেখিছে ইয়াত আছে আধাৰ কাৰ্ড, পান ভেৰিফিকেশ্যন, ক'ভিড ভেকচিন চাৰ্টিফিকেট। পোনপ্ৰথমে আপুনি ইয়াত চাইন ইন বা ক্ৰিয়েট একাউণ্ট কৰিব লাগিব, যিহেতু আপুনি নতুনকৈ ডিজি লকাৰ এপটো ব্যৱহাৰ কৰিব। ইয়াত প্ৰথমতে আপোনালোকৰ নিজৰ নামটো ইয়াত আপুনি এণ্টাৰ কৰিব লাগিব। আৰু নিজৰ নামটো আপুনি এণ্টাৰ কৰা ঠিক তলতে দেখিছে ডেট অফ বাৰ্থ। ইয়াত আপোনালোকৰ যি জন্ম তাৰিখ এই জন্ম তাৰিখটো আপোনালোকে ইয়াত আপুনি এণ্টাৰ কৰিব লাগিব। প্ৰথমতে দেখিছে ডেট, মান্থ, ইয়াৰ। আপুনি ইয়াত যেনেদৰে আছে ঠিক তেনেদৰে আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকৰ যিটো জন্ম তাৰিখ এই জন্ম তাৰিখটো আপুনি ইয়াত লিখি দিব লাগিব। দেখিছে এইবাৰ ইয়াৰটো দিব, শেষত ইয়াৰ আছে, বছৰটো আপুনি ইয়াত বাছনি কৰি ক্লিক কৰি দিব। ইয়াৰ পিছত আপুনি মেল, ফিমেল, আধাৰ আপুনি যিটো হয়, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল, আধাৰ হ'লে আধাৰ দিব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো দিব। এই মোবাইল নম্বৰটো আপোনাৰ OTP আহিব। ইয়াৰ পিছতে আপোনাৰ ইমেইল ID এইটো অপশ্যনেল হয়, আপুনি থাকিলে দিব পাৰে। ইয়াৰ পিছতে 6 ডিজিট চিকিউৰিটি পিন এইটো আপুনি নিজে 6টা সংখ্যাৰ MPIN আপুনি ক্ৰিয়েট কৰিব লাগিব, যাতে আপোনালোকে এই ডিভাইচটো পুনৰবাৰ অ'পেন কৰিলে বা এই এপটো পুনৰবাৰ অ'পেন কৰিলে এই পিনকেইটা আপুনি মনত ৰাখিব পাৰে। এই পিনকেইটা আপোনাক প্ৰয়োজন হ'ব। ইয়াত ছাবমিট অপশ্যন ক্লিক কৰি দিয়ক। এতিয়া আপোনাৰ মোবাইললৈ কি যাব, এটা OTP পঠিয়াব আৰু আপুনি এই OTPটো ইয়াত যিটো ঘৰ আছে এণ্টাৰ OTP ইয়াত আপুনি ক্লিক কৰি ছাবমিট কৰি ইয়াত তলত ছাবমিট কৰি দিব লাগিব। ইয়াৰ পিছতে আপুনি ছাবমিট কৰাৰ পিছত আপুনি দেখিছে অন্য এটা পেজ খোল খাব। এণ্টাৰ আধাৰ নম্বৰ, ইয়াত আপোনাৰ যি 12টা সংখ্যাৰ আধাৰ নম্বৰ আছে আপোনালোকৰ, এই আধাৰ নম্বৰকেইটা আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। আৰু এই আধাৰ কাৰ্ডৰ নম্বৰকেইটা আপুনি ইয়াত এণ্টাৰ কৰাৰ পিছতেই ইয়াত তলত যিটো দেখিছে নেক্সট, এই নেক্সটত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছে আপোনাৰ যিটো আপোনাৰ আধাৰ নম্বৰতে মোবাইল নম্বৰ সংযোগ আছে, তালৈ এটা OTP যাব আৰু আপুনি এই OTPটো এণ্টাৰ OTP তাত আপুনি OTP সংখ্যাটো ইয়াত এণ্টাৰ কৰিব লাগিব। আৰু এণ্টাৰ কৰাৰ তলত দেখিছে I hereby state that above, ইয়াত আপুনি ক্লিক কৰিব লাগিব আৰু ক্লিক কৰি আপুনি তলত ছাবমিট যিটো অপশ্যন দেখিছে তাত আপুনি ক্লিক কৰি দিয়ক।
ইয়াৰ পিছত দেখিছে আপুনি ৱেলকাম, আপোনাৰ নামটো আহিব আৰু আপোনাৰ যি ডিজিলকাৰ এপৰ আপোনাৰ যিটো আপোনাৰ একাউণ্ট, এই একাউণ্টটো আপোনাৰ এক্টিভ হৈ গ'ল। ইয়াত আপুনি আপোনাৰ যিকোনো ডকুমেণ্ট আপুনি ইয়াত আপুনি কি কৰিব পাৰিব, সংৰক্ষণ কৰি ৰাখিব পাৰিব। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ জনাইছোঁ।